নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ এটা নতুন ইউটিউব ভিডিঅ'লৈ য'ত আমি নিফটি 50 আৰু বেংক নিফটি এনালাইসিস শ্বেয়াৰ কৰিম সো আহকচোন নিফটি 50ৰ কাইলৈৰ কাৰণে কেনেকুৱা মোমেন্টাম হ'ব পাৰে সেইটো আমি ডিসকাস কৰোঁ আহকচোন সো আজিৰ দিনটো যোনটো বাজেট ডে আছিল যোনটো 1st অফ ফেব্ৰুৱাৰী আজিৰ দিনটো যদি আপোনালোকে চাই ইয়াতে কেনেকুৱা মোমেন্টাম হ'ল গোটেই দিনটো তেনে আপুনি চাব পাৰে কি গোটেই দিনটো এটা ৰেঞ্জ বাউন্ড মোমেন্টাম হ'ল যোনটো হ'ল ৰেঞ্জ বাউন্ড মোমেন্টাম মানে কমপ্লিটলি সাইডৱেজ मतलब কোনো ফালে মোমেন্টাম মাৰ্কেটে নিদিলে মাৰ্কেট একেটা ঠাইতে অলমোস্ট গোটেই দিনটো ইয়াতে থাকিলে এটাল স্পাইক আহিছিল বাকি তাৰ বাহিৰে গোটেই দিনটো ইয়াতে আপোনালোকে দেখাব পাৰে যে স্পাইক নাছিলে ঠিক আছে তো এনেকুৱা মাৰ্কেটত যদি আপোনালোকে অপশনছৰ বিষয় যদি অলপো আইডিয়া আপোনালোকৰ আছে তেনে আপোনালোকে বুজি পাব যে এইটো বস্তু যে অপশন বায়াৰ যোনখিনি হয় সিহঁতৰ আজি সবতকে বেছি লছ হৈছে কিয় লছ হৈছে বিকজ ইয়াতে যেতিয়া এটা বাজেটৰ নিচিনা ইমান এটা ডাঙৰ ইভেন্ট থাকে সবে এটা এক্সপেক্টেশন ৰাখে যে কোনবা ফালে মাৰ্কেটটো মুভ কৰিব আইদাৰ আপসাইড নহলে ডাউনসাইড তো ইয়াতে হেতু কেছত সবে কি কৰে কি কল এটা আৰু পুট এটা দুইটাই বাই কৰি পেলাই ইয়াতে থৈ দিয়ে বিকজ এফালে যদি মোমেন্টাম ডাঙৰ কৰি দিয়ে ডাউন সাইডে বা আপ সাইডে তেনেহলে কি হয় কি কল বা পুটটো বহুত বাঢ়ি যায় এটা সাইডে যিমানখিনি লাইক কমে হেতু হিচাপত ইটু সাইডে লাইক অপশনটো বহুত বাঢ়ি যায় এন্ড হেতু হিচাপত অপশন বায়াৰ্ছৰ প্ৰফিট হয় কিন্তু এনেকুৱাতে যদি মাৰ্কেটটো মোমেন্টাম নকৰে তেনেহলে সেই অপশন বিলাকে কি হৈ যায় ডিকে হৈ যায় ডিকে হলে যোনখিনি অপশন সেলার্স থাকে যোনে অপশনটো সেল কৰে সিহঁতৰ সবতকে বেছি মানে বেনিফিট হয় আৰু বেনিফিট হলে সিহঁতি তাৰ পৰা প্ৰফিট কৰিব পাৰে যেনেকৈ ইয়াতে আপোনালোকে চাব পাৰে যে দুই দিন আগতে ইয়াতে আপোনালোকে চাব পাৰে কি লাইক প্ৰিভিয়াছ ডেট আপুনি চাবলৈ পাৰে কি ইয়াতে এটা ভাল মোমেন্টাম দিছিলে তো ভাল মোমেন্টাম হতে কি হৈছে এনেকুৱা মোমেন্টামত সদায় অপশন বায়াৰে প্ৰফিট কৰে কিন্তু এটো যোনটো মোমেন্টাম কৰি দিলে যোনটো এক্সপেক্টেড একদম নাছিলে হেতু কি হল কি অপশন সেলাৰে ইয়াতে ভাল ইনকাম ইয়াতে কৰিব পাৰিলে ঠিক আছে তো হাকচোন এতিয়া আমি ডিসকাস কৰো যে কাইলেৰ কাৰণে কি হ'ব পাৰে ঠিক আছে যে বাজেটটো ওভাৰ হৈ গল এতিয়া মাৰ্কেটৰ ভিউ বা মাৰ্কেটৰ যোনটো এনালাইসিস আমি আহকচোন তো ইয়াতে যদি মই ওয়ান ডেত চাও তেনে আপোনালোকে দেখা পাব পাৰে কি এটা কনডিশনত মাৰ্কেটটো আছে যদি আপোনালোকে দেখা পায় ইয়াতে লাষ্ট 4 ডেজ আপোনালোকে যদি চাই তেনে গ্ৰীন ক্যান্ডেল ৰেড ক্যান্ডেল গ্ৰীন ক্যান্ডেল ৰেড ক্যান্ডেল এনেকুৱা টাইপৰে মাৰ্কেটে বিহেভ কৰি আছে কিন্তু আমি সৰু টাইম ফ্ৰেমত যাব লাগিব যদি আমি ওভাৰঅল ভিউটো ইন্ট্ৰাডে কাৰণে যদি চাবলৈ যাওঁ তো 1 আৱাৰত আমি চাওঁ তো 1 আৱাৰত আপোনালোকে যদি এটা বস্তু চাই এটা ৰেজিস্ট্যান্স যদি মই ইয়াতে ড্ৰ কৰো সিম্পল এনালাইসিস ৰাখিম ইয়াতে মই কমপ্লিকেটেড নাৰাখো একদম সিম্পল এনালাইসিস যাতে এটা বিগিনাৰেও এই ভিডিওটো চাই বুজি পায় ঠিক আছে তো ইয়াত আপোনালোকে দেখাব পাৰে যে ইয়াতে যদি আমি ৰেজিস্ট্যান্স পাইছো যে কোনটো জায়গাৰ পৰা মাৰ্কেটে বাৰে প্ৰতি ৰিজেকশন পাই আছে তেনলে এটো লেভেল এটা আপোনালোকে যদি চাই এটো এটা লেভেল হৈ গ'ল এটো লেভেলত যদি মই এটা লাইন ড্ৰ কৰো তেনলে এটো আপোনালোকে দেখা পাইছে যে এটো এটা ৰেজিস্ট্যান্স হৈ গ'ল ইয়াৰ পৰা ৰিজেকশন পাইছিলে সেকেন্ড টাইম ইয়াতে ৰিজেকশন পালে থাৰ্ড টাইম ইয়াতে ৰিজেকশন পালে তো ইয়াতে কি হৈ আছে এভৰি টাইম তিনিবাৰ ইয়াতে ৰিজেকশন পালে তো মাৰ্কেটে কি হৈ আছে ইয়াতে সাইকোলজিটো বুজি পাও যে এটো জায়গাত যেবাৰে মাৰ্কেটটো যাব খুজিছে ইয়াৰ ওপৰত এটো সেলাৰ এটা এক্টিভ হৈ আছে ঠিক আছে তো এনেকুৱা জায়গাৰ পৰা যোনটো আমি ৰেজিস্ট্যান্স বুলি কওঁ এই ৰেজিস্ট্যান্সৰ পৰা যেতিয়া এটা ব্ৰেকআউট আহে ন এই ব্ৰেকআউটটো বহুত ডাঙৰ ব্ৰেকআউট হয় ঠিক আছে তো এতিয়া কাইলেৰ কাৰণে যদি আমি মাৰ্কেটটো আপসাইডৰ কাৰণে যদি আমি এটা লেভেল ড্ৰ কৰো তেনে এইটো আপোনাৰ কাৰণে লেভেল আপোনালোকে চাব পাৰে যোনটো লেভেল হল অলমোস্ট ধৰিব পাৰে আপুনি 21830 ঠিক আছে 21830 এটা লেভেল হৈ গল যোনটো আমাৰ কাৰণে এটা ৰেজিস্ট্যান্স লেভেল 21830 ঠিক আছে
এইটো আমাৰ কাৰণে এটা লেভেল হৈ গ'ল যোনটো আপসাইডৰ কাৰণে কিন্তু এটা বস্তু মনত ৰাখিব যে প্ৰাইজ একশ্যনত সদায় এইটো হয় কি ইয়াৰ পৰা এইখিনিৰ পৰা যদি ইয়াতে চিধা মাৰ্কেট গেপ আপ খুলি আছে তেন্তে হ'ব পাৰে কি আকৌ কাইলৈ ইয়াতে ৰিজেকশ্যন পাই যায় এনেকুৱা টাইপৰ ৰিজেকশ্যন পাই গ'ল আকৌ মাৰ্কেটটো ফল হৈ যাব পাৰে সেইকাৰণে ইয়াতে ইম্পৰ্টেণ্ট কি হয় ইয়াতে ইম্পৰ্টেণ্ট এইটোৱে হয় যে কাইলৈও যদি মাৰ্কেটটো অলপ গেপ আপ খোলে তাৰপিছত অলপ যদি ইয়াতে ছাষ্টেইন কৰাৰ পিছত যদি ব্ৰেকআউট কৰে তেনেহ'লে আপোনালোকে ভাল এটা মুভ ইয়াতে দেখা পাব পাৰে চ' সেইটো হিচাপতহে ট্ৰেড আপোনালোকে প্লেন কৰিব ঠিক আছে এণ্ড চেলিঙৰ কাৰণে মই যেনেকৈ ক'লোঁ আপোনালোকক যে ওপৰত ইয়াত যদি আপোনালোকে কিহবাৰ লাইক ৰিজেকশ্যন কেণ্ডেল যেনেকৈ এটা ইনভাৰ্টেড হেমাৰ হৈ গ'ল বা বিয়াৰিছ এনগলফিং কেণ্ডেল হৈ গ'ল তেনেকুৱা যদি এটা পায় তেনেহ'লে ইয়াত আপোনালোকে চেলিঙৰ কাৰণেও ট্ৰেড ল'ব পাৰে বিকজ চব বাৰে ইয়াতে কি হৈছে ইয়াতে ৰিজেকশ্যন এভৰি টাইম ইয়াতে পাই আছে তিনিবাৰ হৈ গ'ল এতিয়ালৈকে হ'ব পাৰে ফ'ৰ্থ টাইম একো ডাঙৰ কথা নহয় কিন্তু প্ৰাইজ একশ্যনৰ হিচাপত এইটো হয় কি কিন্তু যেতিয়া এটা ৰেজিষ্টেঞ্চত তিনিবাৰ বা চাৰিবাৰ ইয়াতে হেমাৰ কৰে এই ৰেজিষ্টেঞ্চটো উইক হৈ যায় এণ্ড তাৰ ব্ৰেক হোৱা চান্স বহুত থাকে কিন্তু আমি এণ্টিচিপেশ্যনত ট্ৰেড ল'ব নোৱাৰোঁ যে এইটো ব্ৰেক হ'বই বা এইটোৰ পৰা ৰিজেকশ্যন পাব আমাৰ কাৰণে এইটোৱে মেটাৰ কৰে যে 5 মিনিটছত যদি এডাল কেণ্ডেল ইয়াতে যদি ক্লজিং দিয়ে তেনেহ'লে উই কেন লেণ্ড দ্য ট্ৰেড ঠিক আছে তো এইটো হৈ গ'ল আমাৰ আপছাইডৰ কাৰণে ৰেজিষ্টেঞ্চ জোনটো ডাউন চাইডৰ কাৰণে আমি কেনেকৈ প্লেন কৰিম ডাউন চাইডৰ কাৰণে আপোনালোকে যদি চাই এটা ট্ৰেণ্ড লাইন ইয়াতে বনি আছে তো যদি মই বনাম তো এটা ট্ৰেণ্ড লাইন ইয়াতে বনি আছে ঠিক আছে তো এইটো ট্ৰেণ্ড লাইনত আপোনালোকে যদি চাই এই ট্ৰেণ্ড লাইনটো যদি ব্ৰেক হয় এইটো ট্ৰেণ্ড লাইন যদি কাইলৈ মাৰ্কেট ফ্লেট খুলিলে বা অলপ গেপ ডাউন খুলি যদি এইটো ট্ৰেণ্ড লাইন ব্ৰেক কৰি দিয়ে এনেকৈ ঠিক আছে এইটো যদি ইয়াতে ব্ৰেক হৈ যায় তেনে কিমানখিনি আমি ডাউন চাইড এক্সপেক্ট কৰিব পাৰোঁ সেইটো হ'ব আপোনাৰ এইটো লেভেললৈকে এইটো লেভেল এটা মই লেভেল ক'ব পাৰোঁ যোনটো এটা এনেকুৱা লেভেল য'লৈকে মাৰ্কেট আহিব পাৰে তো ইয়াতে যদি আপোনালোকে ব্ৰেকআউট পায় তেনেহ'লে স্কেল্পিং এটা ট্ৰেড আপোনালোকে ল'ব পাৰে ক'লৈকে ইয়ালৈকে এইটো লেভেললৈকে আপোনালোকে এটা স্কেল্প ট্ৰেড ল'ব পাৰে ইয়াৰ পৰা ব্ৰেকআউট দি ইয়ালৈকে ঠিক আছে আৰু যদি এইটো লেভেলত আহি পেলাই মাৰ্কেটে অলপ কনচলিডেশ্যন কৰে আৰু তাৰপিছত এইটো লেভেল যদি ব্ৰেক কৰে তেনেহ'লে আপোনালোকে ইজিলি ইয়াতে এইটো লেভেল এই যোনটো নেক্সট ছাপৰ্ট আছে তাৰ এইখিনি ছাপৰ্টলৈকে আপোনালোকে নেক্সট টাৰ্গেটটো পাব পাৰে ঠিক আছে তো এইকেইটা লেভেলছতে আমি কাইলৈ ফ'কাছ কৰিব লাগিব এণ্ড ওপৰত আপোনালোকে যদি চাই এইটো লেভেল মই ক'লোঁ এইটো লেভেলৰ ওপৰত ব্ৰেকআউট এইটো আপোনালোকে এটা স্কেল্প ল'ব পাৰে ইয়াতে বহুত ডাঙৰ এটা এক্সপেক্ট নকৰিব বিকজ এইখিনিৰ পৰা এইটো যোনটো লেভেল আছে এইটো দেখিছেনে এইটো ৰিজেকশ্যন পাইছিলে এবাৰ ইয়াৰ পৰা এইটো এটা ৰিজেকশ্যন আছিলে ঠিক আছে এইটো এটা ছাপৰ্ট লৈছিলে এইটো এটা ছাপৰ্ট লৈছিলে ঠিক আছে তো মানে কি এইটো এটা ভাল ছাপৰ্ট জ'ন তো ছাপৰ্টলৈকে আহিব মাৰ্কেট ইয়াতে যদি আপুনি বেছি ৰখি থাকে আকৌ আপুনি ইয়াতে ট্ৰেড কৰিব পাৰে চ' এইটো স্কেল্পিং হিচাপে লওক নেক্সট ট্ৰেডটো আপুনি প্লেন কৰিব পাৰে ইয়াৰ তলত আফটাৰ দ্য কনচলিডেশ্যন নোহোৱাকৈ আপুনি যদি চিধা ইয়াৰ পৰা যদি ফল কৰি থাকে তেতিয়া সেইটো ৰিস্ক থাকে যে চিধা চিধি ইয়াতে মাৰ্কেটে লৈ আনি আপোনাক ট্ৰেড কৰি দিয়ে তো এইখিনি প্ৰাইজ একশ্যনৰ ৰুল আপোনালোকে ফ'ল' কৰিব যে কনচলিডেশ্যন যিকোনো এটা ব্ৰেকআউট হোৱাৰ আগতে এটা কনচলিডেশ্যন বহুত জৰুৰী ঠিক আছে তো এইটো আমাৰ কাইলৈ এনালাইচিছ নিফটি 50 কাৰণে এতিয়া চাওকচোন বেংক নিফটিত কি দেখা পাওঁ আমি চ' এইটো হ'ল বেংক নিফটি এইটোতো আপোনালোকে যদি বেংক নিফটিও চাৰ্টখন চাই আজি চেম ইয়াতেও আপোনালোকে দেখা পাব যে গোটেই দিনটো এইটো অপশ্যন বায়াছত ট্ৰেপ কৰিছে গোটেই দিনটো আপোনালোকে যদি দেখা পায় এইটো ৰেঞ্জটো যদি 46,300 হাই আছিল ইয়াৰ ল' আছিল 45,600 তো এইটো ৰেঞ্জটো যোনটো আছিল 700 পইণ্টৰ আণ্ডাৰতে মাৰ্কেটটো আছিল তো এইটো বেচিকেলি এটা ভলেটাইল টু ৰেঞ্জ বাউণ্ড ঠিক আছে তো কাইলৈৰ কাৰণে চেম ইয়াতে যদি আমি লেভেল উলিয়াওঁ তেতিয়াহ'লে আমি 1 আৱাৰত যদি চাওঁ ইয়াতে আপোনালোকে দেখা পাব যে এইখিনি এটা ৰেজিষ্টেঞ্চ পুৰণা ৰেজিষ্টেঞ্চ এটা আছে য'ৰ পৰা মাৰ্কেটে ৰিজেকশ্যন পাই আছিল ঠিক আছে আৰু আপোনালোকে এইটো চাওক এইটো এটা ৰেজিষ্টেঞ্চ আছিল য'ৰ পৰা মাৰ্কেটে কেইবাৰ এবাৰ দুবাৰ
3 বাৰ আৰু ফ'ৰ্থ টাইম ফিফ্থ টাইম ইনফেক্ট 5 বাৰ ইয়াতে ৰিজেকশ্যন ইয়াতে পাইছে মাৰ্কেটে এভৰি টাইম এইটো এটা জোন হয় যোনটো অলমষ্ট তাতেই ক্লজিং দিছে আপোনালোকে চাব পাৰে 46,200 এই জোনটোৰ ওপৰত যেতিয়ালৈকে মাৰ্কেটে ভালকৈ ক্লজিং নিদিয়ে তেতিয়ালৈকে মই ভাবোঁ কি আপোনালোকে আপছাইডৰ ট্ৰেড নল'ব ইয়াতে ঠিক আছে ৱেইট কৰক যে কাইলৈ অলৰেডি ইয়াতে কনচলিডেশ্যন হৈ গৈছে আমি সৰু টাইম ফ্ৰেমত চাম সৰু টাইম ফ্ৰেমত কেনেকৈ দেখাই আছে 5 মিনিটছত চালে আমি গম পাম এইটো যদি আমি 5 মিনিটছত চাওঁ তেনে আপোনালোকে ইয়াতে দেখাব পাৰে এইটো লেভেল এই লেভেলটোৰ ওপৰত যেতিয়া মাৰ্কেটে ক্লজিং দিব পাৰিলে যোনটো আজিৰ ডে হাই আছিলে আমাৰ এই ডে হাইটোৰ ওপৰত যেতিয়া আপোনালোকে ক্লজিং পাব সেই ক্লজিংটোৰ ওপৰত আপোনালোকে এটা বাইং ট্ৰেড ল'ব পাৰে ৰেডিষ্টেঞ্চটো ক'ত আছে সেইটো আমি 1 আৱাৰত চাই লওঁ এইটো চাওক ৰেডিষ্টেঞ্চটো আছে ইয়াত ৰেজিষ্টেঞ্চ নেক্সট ৰেজিষ্টেঞ্চটো আছে ইয়াত ঠিক আছে এইটো ৰেজিষ্টেঞ্চ আমি ইমান ইম্পৰ্টেণ্ট হিচাপে কনচিডাৰ নকৰোঁ বিকজ অলৰেডি আপোনালোকে চাওক কেইবাৰ ৰিজেকশ্যন পাইছে ইমানখিনি কনচলিডেশ্যন হোৱাৰ পিছত এইটো ৰেজিষ্টেঞ্চ ইমান এটা ইম্পৰ্টেণ্ট নহয় ঠিক আছে তেতিয়া আপোনালোকে চিধা দেখা পাব এইটো লেভেল ঠিক আছে এইটো লেভেল আপোনালোকে কনচিডাৰ কৰিব পাৰে বা ৰাউণ্ড লেভেল আপোনালোকে 47,000লৈকে এটা টাৰ্গেট আপোনালোকে ল'ব পাৰে ঠিক আছে এতিয়া চাওক তলৰ চাইডে যদি আমি লেভেল ড্ৰ কৰোঁ তেনেহ'লে এডাল ট্ৰেণ্ড লাইন হ'ব এডাল ট্ৰেণ্ড লাইন ইয়াতে বনি আছে এই ট্ৰেণ্ড লাইনডালত আপোনালোকে চাব পাৰে এডাল ট্ৰেণ্ড লাইন যদি ব্ৰেক কৰে কাইলৈ তেনেহ'লে চিধা মাৰ্কেটটো ফল কৰিব পাৰে এইটো লেভেললৈকে এইটো এটা বহুত ইম্পৰ্টেণ্ট ছাপৰ্ট বহুতবাৰ এটা ছাপৰ্ট লৈছে ঠিক আছে এণ্ড ৰাউণ্ড লেভেলো বহুত ওচৰত আছে 45,000 চ' এইটো যদি ব্ৰেক কৰে যেনেকৈ মই নিফটিত চেম বনি আছিলে প্ৰাইজ একশ্যনটো চেম বস্তু ইয়াতে যদি আপোনালোকৰ ব্ৰেক কৰে মাৰ্কেটে তো কি হ'ব ইয়াৰ পৰা এইটো লেভেললৈকে আপোনালোকে ফল দেখা পাব ঠিক আছে এইখিনি গম পালে তাৰপিছত যোনখিনি টাৰ্গেট হ'ব সেইখিনি আপোনালোকে ট্ৰেইনো কৰিব পাৰে বিকজ মই যেনেকৈ ক'লোঁ যে ইয়াত হ'ব পাৰে কি যদি মাৰ্কেটটো ফলো কৰে অলপ কনচলিডেশ্যন ইয়াতে হ'ব তাৰপিছত ফল কৰিব পাৰে ঠিক আছে এতিয়া কনচলিডেশ্যন হ'লে দুটা বস্তু হয় যেনেকৈ ইয়াতে কনচলিডেশ্যন হৈছে এইটো কনচলিডেশ্যন পিছত মাৰ্কেটৰ ওপৰতো যাব পাৰে সেইটো বস্তুৰ কাৰণে মই কৈছোঁ যে যদি আপোনালোকে এইটো ট্ৰেণ্ড লাইন ব্ৰেক হয় আপোনালোকে এটা স্কেল ট্ৰেড প্লেন কৰিব পাৰে তাৰপিছত যদি কনচলিডেশ্যনৰ পিছত ব্ৰেক কৰে তেতিয়া আপোনালোকে এই লেভেলটোলৈকে এটা টাৰ্গেট প্লেন কৰিব পাৰে ঠিক আছে তো এই দুটা লেভেলে মই আপোনালোকক ক'লোঁ নিফটিত হৈ গ'ল বা বেংক নিফটিত হৈ গ'ল এইকেইটা লেভেল কনচিডাৰ কৰিয়ে আপোনালোকে কাইলৈ ট্ৰেডছকেইটা প্লেন কৰিব পাৰে চ' that's all for the video for today আমি আকৌ নেক্সট ডে আমি নতুন কিছুমান ভিডিঅ'জ আমি আনিম যেনেকৈ ভিক্সৰ কিছুমান ৰিলেটেড ভিডিঅ' হৈ গ'ল নহ'লে ফিবনাকি ৰিট্ৰেচমেণ্ট হৈ গ'ল বহুতখিনি ভিডিঅ'জ আপোনালোকৰ কাৰণে আমি প্লেন কৰি আছোঁ এণ্ড নেক্সট ফিউ ডেজত আপোনালোকে সেইখিনি পাব ঠিক আছে তো আজিৰ কাৰণে ইমানতে সামৰিছোঁ চ' থেংক ইউ এভৰিৱান